বকৰ তাৰাবাৰী আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে গঢ়কিলে গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষ। আজি দ্বিতীয়টো দিন পুৱাৰে পৰা এখন বিদ্যালয়ত দেখা গ'ল উদুলি মুদুলি পৰিৱেশ। এয়া বকৰ আঞ্চলিক তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দৃশ্য। 1975 চনতে স্থাপিত হোৱা বৃহত্তৰ তাৰাবাৰী অঞ্চলত উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ তাৰাবাৰী আঞ্চলিক হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়খনে গঢ়কিলে গৌৰৱ উজ্জ্বল 50টাকৈ বৰ্ষ। এই উপলক্ষে বিদ্যালয়খনত 3 দিনীয়াকৈ অনুষ্ঠিত সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ কাৰ্যসূচীৰ দ্বিতীয় দিনৰ দৃশ্য এয়া। ইফালে বিশিষ্ট সংগীত শিল্পী ছয়গাঁও মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপিকা ডক্টৰ অনামিকা চৌধুৰীয়ে স্মৃতিকণ্ঠ উন্মোচন কৰে। তাৰ পিছতেই অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ লক্ষ্য আৰু সম্ভাৱনা শীৰ্ষক আলোচনা চক্ৰ সঞ্চালনা কৰে বকো ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুৰেন চন্দ্ৰ কলিতা আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে মিৰ্জা ডায়েটৰ প্ৰবক্তা ডক্টৰ হিৰমণি ভূঞাই ছাত্ৰ ছাত্ৰী তথা ৰাইজক উদ্দেশ্যি মূল্যৱান ভাষণ আগবঢ়ায়। উল্লেখ্য যে দ্বিতীয় দিনা বিদ্যালয়খনৰ পুৰণি অন্তৰংগ আলাপৰ লগতে বিদ্যালয়খনত অধ্যয়ন কৰা আৰম্ভণিৰ পৰা বৰ্তমানলৈ প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আনহাতে কাইলৈ সামৰণিৰ দিনা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব শিক্ষামন্ত্ৰী ৰণোজ পেগু, জিলা অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে প্ৰমুখ্য কৰি বহুসংখ্যক আমন্ত্ৰিত অতিথিবৃন্দ। সকলো কাৰ্যসূচীত অঞ্চলটোৰ ৰাইজৰ উপস্থিতি কামনা কৰি এনেদৰে কয় উদ্যোক্তাই। আমাৰ যোৱাকালিৰ পৰা আমাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠিত হ'ল। যোৱাকালো গোটেইখিনি আমাৰ কাৰ্যসূচী সফল হৈছে। অঞ্চলবাসী ৰাইজৰ হিলদল ভাঙি সহযোগিতা আমি পালোঁ আৰু যিসকলক বিভিন্ন ধৰণৰ দায়িত্ব প্ৰদান কৰিছিলোঁ তেখেতসকলৰ নিজৰ দায়িত্ব বুজি নিজৰ নিজৰ কামখিনি কৰিছে, সহযোগ কৰিছে। আৰু আজি আমাৰ সোণালী জয়ন্তী বৰ্ষৰ গৌৰৱোজ্জ্বল দ্বিতীয় দিন আৰু এই দ্বিতীয় দিনটোত আমি আমাৰ বিশেষকৈ ল'ৰা ছোৱালীবিলাকৰ প্ৰগতিৰ কাৰণে বা ল'ৰা ছোৱালীবিলাকে কিছুমান প্ৰেক্টিকেল কথা জানিবৰ কাৰণে আমাৰ অভিভাৱকবিলাকৰ জানিব লগা বহুখিনি কথা বা এইটো অঞ্চলৰ সমাজ জীৱনৰ যিসকল মুৰব্বী আছে, সচেতন ব্যক্তি আছে, তেখেতসকলৰ পৰা জানিবলগীয়া কথা, সেই জানিব লগা কথাখিনিকে আলোচনা চক্ৰৰ বিষয়বস্তু হিচাপে লয়। অৰ্থাৎ আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আমাৰ ইয়াতে লক্ষ্য আৰু সম্ভাৱনা সেইখিনি বিষয়বস্তু হিচাপে লৈ পেলাই আমি আমাৰ শিক্ষাবিদসকলক ইয়ালৈ আমন্ত্ৰণ কৰিছিলোঁ আৰু ধুনীয়াকৈ সেই আলোচনা চক্ৰখিনি হৈ গ'ল। আটাইতকৈ আৰু ডাঙৰ কথাটো হ'ল এই বিষয়টোৰ লগত আমাৰ এইটো অঞ্চলৰ সকলো ছাত্ৰ ছাত্ৰী, অভিভাৱক, আমাৰ এইটো অঞ্চলৰ সচেতন ব্যক্তি আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে সকলোকে অংশগ্ৰহণ কৰিলে আৰু তাৰপিছতে এটা ইণ্টাৰেকশ্যন হ'ল। তাৰ জৰিয়তে আমাৰ এইটো অঞ্চলৰ আমাৰ পৰিৱেশ অনুপাতে ল'ৰা ছোৱালীবিলাকে কেনেকুৱা ধৰণে আগবাঢ়িব পাৰে সেই বিষয়বিলাকৰ সুন্দৰকৈ আলোচনা হৈ গ'ল। আমাৰ এটা নতুন দিশ দৰ্শন আজি আমাৰ সেই আলোচনা চক্ৰৰ জৰিয়তে দ্বিতীয় দিনৰ সোণালী জয়ন্তী পৰ্বত আমি মঞ্চখনে পাবৰ কাৰণে সক্ষম হ'লোঁ। বকৰ পৰা মনোজ কুমাৰ দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও, পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।